নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 মাৰ্চ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন জয়ী হোৱাৰ পিছতে এই টকা প্ৰদান কৰিব মহিলাসকলৰ বেংক একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকা নহয় অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি পাব। যিসকলে অৰুণোদয় নাপায় সেইসকল মহিলাকো অৰুণোদয় আঁচনি প্ৰদান কৰিব। ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী মহিলাক চৰকাৰে প্ৰদান কৰিব 6টা নতুন সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ অত্যন্ত ভাল খবৰ। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে অসমত। খেল চাই থাকক, গুৱাহাটীত কংগ্ৰেছী শূন্য হৈ যাব। দেশ আৰু সমাজৰ কাৰণে চিন্তা কৰা মানুহ কংগ্ৰেছত নাই। অসমৰ ইতিহাস নাজানে গৌৰৱ গগৈয়ে। তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল কাৰণে গৌৰৱ গগৈৰ আজিৰ দিনত সাংসদ। নহ'লে ৰাহুল গান্ধীও চিনি নাপালে হয় গৌৰৱ গগৈ। ইংৰাজী আৰু হিন্দী ক'লে সকলো হৈ নাযায়। মোৰ ঘৰৰ ওচৰতো এজনে ইংৰাজী কয় কিন্তু পাগল। সদ্য কংগ্ৰেছ পদ থেকে নৱ তালুকদাৰে উদঙাইছে বহু কাহিনী। কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জিলাই জিলাই কংগ্ৰেছত পদত্যাগৰ ধুমুহা। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে জিলাই জিলাই খহনীয়া। গৌৰৱ গগৈৰ সংগে এৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে। এইবাৰ জিলা পৰ্যায়ত কংগ্ৰেছত গৰাখহনীয়া। কংগ্ৰেছ ত্যাগ নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ আৰু সাধাৰণ সম্পাদকক আশিস কুমাৰ আহমেদ এৰিলে কংগ্ৰেছ। কংগ্ৰেছ ত্যাগ প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসৰ। কংগ্ৰেছ ত্যাগ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদকৰ আৰু সাংগঠনিক সম্পাদকৰ বাহৰুল ইছলামে ত্যাগ কৰিলে কংগ্ৰেছ। জিলাই জিলাই কংগ্ৰেছৰ পদত্যাগ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৌৰৱ গগৈ ভগা বিয়াত উৰুলি দি লাভ নাই এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈ। আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰোঁ, কোনো কাৰণতে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ। ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। এতিয়াও গৌৰৱ গগৈয়ে ভগা বিয়াত উৰুলি দি লাভ নাই, মিত্ৰতাৰ বাবে চৰম ত্যাগ কৰিছিলোঁ বুলি মন্তব্য কৰিছে অখিল গগৈ। কিন্তু তাৰ পাছত গৌৰৱ গগৈয়ে আলোচনা নকৰিলে। এতিয়াও কোনো ফৰ্মুলাতে কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্ভৱ নহয়। গৌৰৱ গগৈৰ ভগা বিয়াত উৰুলি দি লাভ নাই এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিৰ এজেণ্ট আছিল প্ৰদ্যুৎ বৰদলৈ। বিজেপিৰ হৈ ইমান দিন কাম কৰি আছিল প্ৰদ্যুৎ বৰদলৈয়ে। মই যি কৈছিলোঁ সঁচা কথা কৈছিলোঁ, মোৰ কথা সঁচা প্ৰমাণিত হ'ল। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিজাল্ট ক্ৰীম চৰকাৰে। মোক চিনি নাপাওঁ বুলি কৈছিল প্ৰদ্যুৎ বৰদলৈ। বিজেপিৰ এজেণ্টৰ বাবে মোক চিনি পোৱা নাছিল প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ পিছত দ্ৰৌপদী শইকীয়াও বিজেপিলৈ যাব। গৌৰৱ গগৈৰ শোৱেবাৱে বিজেপিৰ এজেণ্ট আছে বুলি মন্তব্য কৰিছে। মন্তব্য ইউডিএফৰ নেতা ৰিজাল্ট ক্ৰীম চৰকাৰৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কোনো প্ৰাৰ্থীয়ে আপোনাক ধন দিব বিচাৰিছে নেকি? কোনো ৰাজনৈতিক দলৰ নেতাই আপোনাক প্ৰলোভন দিছে নেকি? আপোনাক ভোট বিচাৰি উৎকোচ দিব বিচাৰিছে নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ কাষত থিয় দিব আয়কৰ বিভাগে। তথ্য ভিডিঅ' আপুনি প্ৰেৰণ কৰক আয়কৰ বিভাগক। আৰু এতিয়াই ছেভ কৰক তিনিটাকৈ ফোন নম্বৰ 9401085214, 9181324184, 036123403996। এই তিনিটা ফোন নম্বৰত আপুনি দিব পাৰিব অভিযোগ। ইমেইলৰ জৰিয়তেও আপুনি যোগাযোগ কৰিব পাৰিব। assamelection26@gmail.com আপুনি দিব পাৰিব অভিযোগ। আপোনাৰ পৰিচয় গোপন ৰাখিব আয়কৰ বিভাগৰ ফালৰ পৰা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন। বিজেপি চৰকাৰে আনিলে কঠোৰ সিদ্ধান্ত। আপুনিও নতুনকৈ দুচকীয়া বাহন কিনাৰ পৰিকল্পনা কৰিছে নেকি? দুচকীয়া বাহনক লৈ চৰকাৰে আনিলে কঠোৰ নিষেধাজ্ঞা। পেট্ৰল চালিত দুচকীয়া বাহন কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে। কোনেও কিনিব নোৱাৰিব পেট্ৰল চালিত দুচকীয়া বাহন।
2028 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ পদক্ষেপ দিল্লী চৰকাৰৰ ফালৰ পৰা হাতত লৈছে পেট্ৰল চালিত দুচকীয়া বাহনৰ পৰিৱৰ্তে কিনিব লাগিব ইভি ইলেক্ট্ৰনিক বাহন বিদ্যুৎ চালিত দুচকীয়া বাহন কিনাৰহে থাকিব কেৱল অনুমতি বিদ্যুৎ চালিত দুচকীয়া বাহন কিনিবৰ বাবে চৰকাৰে দিব সুবিধা ৰোড টেক্স আৰু ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া হ'ব ইলেক্ট্ৰনিক বাহন দুচকীয়া বাহনৰ বাবে 2030 চনৰ 31 মাৰ্চ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন নতুন নিয়ম সলনি হ'বলৈ গৈ আছে 2028 পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী ধুমুহা বৰষুণে পুনৰ চলাব তাণ্ডৱ ভয়ংকৰ ৰূপত আহি আছে ধুমুহা বৰষুণ শিলাবৃষ্টি 19 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজিৰ পৰা 19 মাৰ্চলৈকে এলাৰ্ট জাৰি কৰা হৈছে 29খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোকৰাঝাৰ চিৰাং বাক্সা ডিমাহাছাওত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এইকেইখন জিলাৰ পৰা যদি কোনোৱে ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাই দিব বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ মেট্ৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ওদালগুৰি শোণিতপুৰ পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কাৰ্বি আংলং গোলাঘাট মাজুলী বিশ্বনাথত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যোৰহাট শিৱসাগৰ চৰাইদেউত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা সাৱধান হওক ৰাজ্যবাসী বৰ্তমান আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দিল্লীত চূড়ান্ত হ'ল বিজেপিৰ তালিকা 89খন আসনত বিজেপিয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা কৰ্তন হ'ব বহু পৃথক মন্ত্ৰীৰ নাম নতুনক প্ৰাধান্য দিয়া হ'ব বিজেপিৰ তালিকাত একেলগে 89টা সমষ্টিৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে বৈঠক সমান্তৰালৰ পিছতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বৈঠক সমাপ্তৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৰিছে ঘোষণা এজেপিক 26টা পিপিএফক 11খন আসন এৰি দিলে বিজেপিয়ে বুধবাৰে অথবা বৃহস্পতিবাৰে প্ৰকাশ পাব চূড়ান্ত তালিকা ৰুদ্ৰদাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ হাতকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ চৰকাৰে আহিলে পূৰণ কৰা হ'ব 7টা প্ৰতিশ্ৰুতি অসমত পুনৰ মুকলি হ'ব লাখ লাখ চাকৰি 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি PMAY ঘৰৰ পৰা অৰুণোদয় আঁচনি ৰেচন কাৰ্ড চৰকাৰী চাকৰিলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ইলেকশ্যনৰ পূৰ্বে এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ইলেকশ্যনৰ পিছত সকলোকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত 10 লাখ যুৱক যুৱতী কৰি তোলা হ'ব আত্মনিৰ্ভৰ 10 লাখ নিবনুৱাই অসমত পাব 2 লাখ কোটি টকা 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখ কোটি টকা আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000 কোটি টকা ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা অহাবাৰ চাউল দালি নিমখ চেনিৰ লগতে লাভ কৰিব মিঠাতেল অহাবাৰ 8 কেজি চাহপাতৰ বিনামূলীয়াকৈ দিয়া হ'ব বাদ পৰা মহিলাৰ নামত অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9000 টকা পাইছে নেকি যিসকলে 9000 টকা পাইছে পুনৰ অৰুণোদয় আঁচনিৰ বৃহৎ সুবিধা লাভ কৰিব যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকল মহিলাক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বিজেপি চৰকাৰ অথবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জয়ী হ'লে পুনৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে টকা বৃদ্ধি কৰিব 1250 টকা নহয় আৰু কিমান টকা বৃদ্ধি কৰিব এতিয়ালৈকে ঘোষণা কৰা নাই যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অগপাক দিবলগীয়া প্ৰথম 14টা সমষ্টিত চূড়ান্ত হ'ল বৰপেটা বঙাইগাঁও বজালী হাজো শুৱালকুছি তেজপুৰ কলিয়াবৰ বোকাখাত ডিমৰীয়া সোণাই কেৱল ইয়াৰ নহয় আলগাপুৰ কাটলিচেৰা দক্ষিণ কৰিমগঞ্জ টিয়ক শিৱসাগৰ নৱবৈছা এই 14টা সমষ্টিত ৰখা হৈছে প্ৰথম টেগেৰিত আৰু এই 14টা সমষ্টিত অগপাৰ জয়ৰ সম্ভাৱনা আটাইতকৈ বেছি আৰু কেইবাটাও সমষ্টিত আলোচনা চলি আছে বিজেপিয়ে যোৱা 12তকৈ অগপাক আসন কমকৈ দিয়াৰ সম্ভাৱনা কিন্তু জয়ী হোৱা সমষ্টিত এইবাৰ
বেছি হ'ব বুলি দাবী জনাইছে। এইবাৰ 9জনতকৈ বেছি বিধায়ক জয়ী হ'ব বুলি ধাৰণা কৰিছে। অগপক দিবলগীয়া প্ৰথম 14টা সমষ্টি চূড়ান্ত হৈছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।